हेलो गाइस वेलकम टू माय चैनल। आज এটা বেলেগ ভিডিও লৈ আহিছে। বেলেগ ভিডিও মানে কি আপোনালোকে গম পাইছে, প্ৰিয়ংকা ভৰালী আৰু দেৱজিৎ ভূঞাৰ যিটো মানে বিতৰ্ক এটা হৈ আছে। তো বিতৰ্কটো আপোনালোকে বিতৰ্কটোৰ বিষয়ে একো ক'ব অহা নাই আৰু কাৰো এগেইনষ্টত ভিডিওটো বনোৱাও নাই। আৰু ভিডিওটোৰ এই যিটো অফিচিয়েল ভিডিওটোৰ তলত কি কমেণ্ট আহিছে, কমেণ্ট মানে মানুহে ৰাইজে কি কমেণ্ট কৰিছে, সেই কমেণ্টবিলাক মই পঢ়ি শুনাম। প্ৰথম কমেণ্টটো হৈছে দেৱ দাসে লিখিছে, তিৰিমুৱা সাংবাদিক দেৱজিৎ লগাতকৈ সদায় তোৰ বেছি হয়। সন্মানীয় প্ৰাগ নিউজৰ মালিক সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া, ইয়াৰ দৰে সাংবাদিক থাকিলে আপোনাৰ চেনেলৰ TRP কমি যাব। সেয়ে এই ভাইৰাছটো সোনকালে আঁতৰাওক। गजब बेइज्जती है। रुको जरा सबर करो। কমেণ্টে লিখিছে দেৱজিৎ শৰ্মা, প্ৰিয়ংকা ভৰালী যদি শিল্পী নহয় তেন্তে দেৱজিৎ ভূঞাও সাংবাদিক নহয়। সি সাংবাদিকৰ নামত কলংক। কুকুৰৰ দৰে ভুকিব পাৰিলে সাংবাদিক বুলি নকয়। দীপশিকা দেৱীয়ে লিখিছে, 25 বছৰ সাংবাদিকতা, যোৱাকালিহে প্ৰথম দেখিছোঁ তেখেতক। বা আপুনি ভাল ধুইছে, ভাল লাগিল বহুত। বিদ্যুৎ শৰ্মাই লিখিছে, মোৰ মতে অসমীয়া নিউজ চেনেল চাই একো লাভ নাই। অসমীয়া নিউজ চোৱাতকৈ মুভি চোৱাই ভাল। मजा आया। প্ৰহ্লাদ ভৰালীয়ে লিখিছে, শিল্পীয়ে অনুষ্ঠান কৰিলে বেপাৰ হয় আৰু তহঁতে গুটকা মদৰ বিজ্ঞাপন দি টকা ঘটিলে মহান কাম হয়। সাংবাদিকৰ নামত কলংক হয় তো। নেক্সট লিখিছে বাবুৱে, ভাল ধুলেও প্ৰিয়ংকা বাই মুখৰ মাত বন্ধ কৰি দিছে। এইবিলাক মই কোৱা নাই, ৰাইজে কোৱা কমেণ্ট। আপোনালোকে কমেণ্ট বক্সটো প্ৰাগ চেনেলৰ অফিচিয়েল চেনেলত গৈ যদি আপোনালোকে চেক কৰে কমেণ্ট বক্স, তাতে এইবিলাক দেখিব পাব। এইবাৰ নেক্সট লিখিছে অনুজ ফুকনে, মই প্ৰিয়ংকা বাক সমৰ্থন কৰোঁ আৰু এনে ভূঞা সাংবাদিকৰ কথা পাত্তা নিদিওঁ। ইলেকশ্যনৰ ইমান ডাঙৰ ৰেলী হৈ গ'ল, তেতিয়া কি এইবোৰ সাংবাদিক শুই আছিল? চৰম কৰ @প্ৰাগ নিউজ। समझ रहे हो आप? এবাৰ নেক্সট লিখিছে মৃণাল গোস্বামীয়ে, প্ৰাগ চেনেলৰ মানদণ্ড দেৱজিৎ ভূঞা নামৰ এই মানুহটোৱে একেবাৰে তললৈ নমাই দিলে। নেক্সট লিখিছে তৃষ্ণা গোৱাৰে লিখিছে, এইজন এজন সাংবাদিক কেতিয়াও হ'ব নোৱাৰে। কুকুৰৰ দৰে ভুকিলে নহয়, অকল 25 বছৰ সাংবাদিকতা কৰিছে, লাজ লাগিব লাগিছিল। প্ৰিয়ংকা বাই ঠিকেই কৈছে। PJ ফিল্ম প্ৰডাকশ্যনে লিখিছে, আপোনালোকে শিল্পীসকলক যদি বেপাৰী বুলি কৈছে, তেন্তে আপোনালোকে কিয় বিৰতি লোৱাৰ আগতে বাণিজ্যিক শব্দটো ব্যৱহাৰ কৰে? অনুপ নাথে লিখিছে, আপোনাৰ দৰে সাংবাদিকে বানপানী কৰোণাৰ সময়ত কিমান সহায় কৰি আহিছে আমি দেখিছোঁ, কিন্তু শিল্পীসকলে বহুত সহায় কৰি আহিছে। চবেই নিজৰ নিজৰ মত প্ৰকাশ কৰিছে। এইবাৰ নেক্সট প্ৰতিম শৰ্মাই লিখিছে, বাণিজ্যিক বিৰতি নে পলায়ন, সাংবাদিক নে উকিল, বিশেষ অনুষ্ঠান নে কাজিয়া, নে কি তেওঁ লিখিছে, ৰাইজ প্ৰাগ নিউজৰ লগত আছে বোলে, কোনবোৰ ৰাইজ বা সাংবাদিক বোলে এইবোৰ, হা। ডেভিড দাস, ই মহা অভদ্ৰ, ইয়াৰ অলপো ভদ্ৰতা নাই, ইও সাংবাদিক নহয়। সাংবাদিক আছিল পৰাগ দাসৰ দৰে ব্যক্তিসকল। পাবজি লাভাৰ আছামে লিখিছে, নিউজ চেনেলত TRP কাৰণে বিক্ৰী হৈ শুনিছিলোঁ, আজি জানিলোঁ। প্ৰিয়ংকা উইথ ছাপোৰ্ট ইউ লিখিছে। এইবাৰ নেক্সট লিখিছে পাপু চুতীয়াই, একদম খাৰ চাবোনে এচাৰি ধুলেও তথাপিও লাজ নাই ইহঁতৰ। এবাৰ নেক্সট আৰু লিখিছে মুকুন্দ মাধৱ, ইয়াক পাৰা গালিবোৰ হে চাব আহিছোঁ দেই, I am not interested to listen to your ফুকনি। বাহ, বেয়া ইংলিছ লিখিছে। নীল অফিচিয়েলে লিখিছে,
বিহু ফাংচন পতাৰ কাৰণে যদি তহঁতৰ ইমানেই টিকা ফাটিছে তেন্তে তহঁতৰ চেনেল কেইটাই তাত গৈ কিহৰ লাইভ দি থাকে। হেমজ্যোতি ডেকাই লিখিছে ডেটল চাবোনেৰে গা ধুৱাই দিলে বাইদেৱে এতিয়া বীজাণুবোৰ ধোৱা যাব। ৰূপজ্যোতিয়ে লিখিছে ঐ ভুৱা সাহস আছে যদি যোগান বিভাগৰ মন্ত্ৰীক মাতি আনি এই কৰোণা কালত বস্তুৰ দাম কিয় কমাব পৰা নাই সোধ। লিমা বেগমে লিখিছে ধুলে ধুলে চাৰ্ফ এক্সেল দি ভালকৈ ধুলে। কৃষ্ণকান্ত লহানে লিখিছে 25 বছৰ সাংবাদিকতা কৰিলে বোলে আজিহে প্ৰথম দেখিছোঁ এইজন মহান সাংবাদিকক। নিজকে শ্ৰেষ্ঠ বুলি ভাবে নেকি কুকুৰে? কুকুৰৰ দৰে ইমানকে ভুকি আছে উল্টা পাল্টা শিল্পীক কেনেকৈ সন্মান কৰিব লাগে সেইটো শিকি ল তই। সাংবাদিকৰ নামত কলংক, শিল্পীক বেপাৰৰ লগত তুলনা কৰিব ক'ত অধিকাৰ পালিবে তই? পাগল কুকুৰে কামুৰিলে নেকি? মাথাত মাল মূত্ৰ একোডালে নাই নেকি? 25 বছৰ সাংবাদিকতাৰ ফল এয়াই নেকি? প্ৰিয়ংকা ভৰালী বা শিল্পী নহয় যদি তইনো কোনচা সাংবাদিক? তোক সাংবাদিক বুলি কোনেও নকয়। আৰু বহুত কমেণ্ট আছে এনেকুৱা, চবেই সকলোৱে নিজৰ নিজৰ মতামত দিছে। তো এইবিলাক পঢ়ি থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আজিৰ ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰি দিওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ মতামতবিলাক ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰি জনাব। তো মই কাৰো এগেইনষ্টত ভিডিঅ'টো বনোৱা নাই, মই একো নকওঁ, মোৰ মতে কি আৰু মই একো নকওঁ দিয়ক। এইবিলাক আৰু চব কৈছে, যি ক'ব লগা আছে কৈছে ৰাইজে, আৰু মইনো কৈ পেলাই কি কৰিম। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। তো আজিলৈ বাই বাই, জয় আই অসম।